ঢোলাৰ চৰকাৰ চকত এছআৰ ফিটনেছ জিম চেণ্টাৰ শুভাৰম্ভ। ঢোলাৰ চৰকাৰ চকত শুভাৰম্ভ হ'ল এছআৰ ফিটনেছ জিম চেণ্টাৰ নামৰ এটি নতুন শৰীৰ চৰ্চা কেন্দ্ৰ। পূব মংগলদৈ অঞ্চলৰ ভিতৰত শৰীৰ চৰ্চাৰ বাবে অন্যতম সুবিধাজনক এই কেন্দ্ৰটোত যুৱক যুৱতীসকলে আধুনিক পদ্ধতিৰে শৰীৰ চৰ্চা কৰাৰ সুবিধা লাভ কৰিব। ইয়াৰ ফলত এতিয়াৰে পৰা শৰীৰৰ চৰ্চাৰ বাবে খাৰুপেটীয়া মংগলদৈ আদি দূৰৱৰ্তী স্থানলৈ যাবলগীয়া নহ'ব স্থানীয় যুৱক যুৱতীসকলৰ। অতি কম খৰচত আধুনিক সা সঁজুলি আৰু পদ্ধতিৰে শৰীৰৰ চৰ্চাৰ সুবিধা প্ৰদান কৰা লক্ষ্যৰে মুকলি কৰিছে এছআৰ ফিটনেছ জিম চেণ্টাৰ। স্বাস্থ্য সচেতন যুৱক প্ৰজন্মক শৰীৰ চৰ্চাৰ প্ৰতি উৎসাহিত কৰাৰ লগতে স্থানীয়ভাৱে উন্নত মানৰ ফিটনেছ সুবিধা প্ৰদান কৰাই এই কেন্দ্ৰটোৰ মূল উদ্দেশ্য বুলি জানিবলৈ দিয়ে কৰ্তৃপক্ষই। খাটনিয়াপাৰা গাঁও পঞ্চায়তৰ সভাপতি ছিদ্দিক আলীয়ে আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে ফিটনেছ চেণ্টাৰখন। লগতে সংগ দিয়ে দৰঙৰ বিশিষ্ট শৰীৰ চৰ্চাবিদ আক্কাছ আলী। চৰকাৰ চকত মুকলি হোৱা এই নতুন ফিটনেছ চেণ্টাৰটোৱে অঞ্চলটোৰ যুৱ সমাজৰ মাজত জনপ্ৰিয়তা লাভ কৰিব বুলি মত প্ৰকাশ কৰে ছিদ্দিক আলীয়ে। লগতে নতুনকৈ শৰীৰ চৰ্চা কৰিবলৈ অহা যুৱক যুৱতীসকলৰ বাবে ৰাখিছে বিশেষ ৰেহাই। আজি এছআৰ ফিটনেছক মই ফাৰ্ষ্টতে কংগ্ৰেচুলেশ্যন জনাইছোঁ। এইটো এটা আমাৰ খাটনিয়াপাৰা বুলিয়ে নহয়, পূব মংগলদৈ অঞ্চলৰ কাৰণে এইটো এটা বেষ্ট অপৰচুনিটি যে আমাৰ ইয়াতে অতি সহজত আৰু কম খৰচত আমাৰ যুৱ প্ৰজন্মই আহি শৰীৰ চৰ্চা কৰিব পাৰিব। আৰু এই শৰীৰ চৰ্চাৰ জৰিয়তে আমাৰ নৱ প্ৰজন্ম যিসকল আছে তেওঁলোকক উৎসাহিত কৰিব বুলি মই আশা ৰাখিছোঁ। আৰু এই শৰীৰ চৰ্চাৰ জৰিয়তে যাতে আমি আমাৰ এই পূব মংগলদৈ এলেকা এখন সুস্থ সবল এলেকা হিচাপে গঢ় দিব পৰা যায় তাৰে আমি আশা ৰাখিছোঁ। আমি চকু ৰাখিম, চাই থাকিম আৰু যিমান পাৰোঁ আমাৰ তৰফৰ পৰা আমি সহায় সহযোগিতা আগবাঢ়ি এই এছআৰ ফিটনেছ যাতে অনাগত দিনত আৰু বহলভাৱে আৰু সুন্দৰভাৱে যাতে আমাৰ এই অঞ্চলত ফিটনেছৰ সেৱা আগবঢ়াই যাব পাৰে তাৰে কামনা কৰিছোঁ। ভাল খবৰ, বহুত ভাল লাগিছে। পোনপ্ৰথমতে এছআৰ ফিটনেছৰ স্বত্বাধিকাৰী চিলিম দাক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে বহুত ভাল এটা কাম কৰিছে, জিম খুলিছে। যিহেতু আমাৰ এইটো এৰিয়াৰ পৰা প্ৰায় বহুত দূৰ দূৰলৈকে জিম নাই। জিম বুলি ক'লে ওচৰ চুবুৰীয়া ল'ৰাখিনিও যদিও গম পায়, কিন্তু নাযায় জিমত, বহুত দূৰ হয় কাৰণে। কিন্তু এতিয়া ঘৰৰ ওচৰত, এতিয়া হয়তো চবে আহিব, ভাল লাগিব, খুচিত আহিব, বডি বনাব, খুচিত আহিব। কি ক'ব আৰু বৰ্তমান আমি জনামতে চৰকাৰৰ চক ধোলা এইখিনি জেগা একেবাৰে বহুত বেয়া হৈ গৈছে। কি ড্ৰাগছ, গাঞ্জা কিবা কিবি, এতিয়া হয়তো বহুত ভাল হ'ব। যিহেতু আগতে জিম নাছিলে, এতিয়া নতুনকৈ জিম অপেনিং হৈছে, এতিয়া চবে জিমৰ লগত জড়িত হ'ব। বহুত ভাল লাগে, ভাল লাগে। মোৰ নাম মোহাম্মদ সালিম মুস্তফা। এছআৰ ফিটনেছ জিম। ইয়াত আপোনাৰ চব ধৰণৰ কাৰ্ডিঅ' আছে, আপোনাৰ ৱেইট ট্ৰেইনিং কাৰণে নতুন নতুন অত্যাধুনিক মেচিন চব আমাৰ অনা হৈছে। ইয়াতে বহুত ধৰণৰ সুবিধা আছে। ইয়াত লেডিজ জেণ্টছ উভয়ে দুজনে কৰিব পাৰিব। তাৰ উপৰঞ্চি আপোনাৰ লেডিছৰ এটা সময় বান্ধা কৰি দিয়া হৈছে, যিটো সময়ত আপোনাৰ 3টা বজাৰ পৰা 3 PM to 5 PM আপোনাৰ লেডিজৰ অনলি ফৰ লেডিজ এক্সাৰচাইজ কৰিব পাৰিব ইয়াত। এইখিনি তাৰ উপৰঞ্চি যদি কোনোবা মানুহ লেডিজ আহিব বিচাৰে জেণ্টছৰ লগত কৰিব। ইউনিচেক্স জিম হয় এইটো। হয়, অফাৰটো আছে, চবৰে কাৰণে অফাৰ দিছোঁ। আমাৰ এতিয়া এডমিশ্যন কৰা হৈছে উইথ মান্থলি 1200। আপোনাৰ 3 months পেকেজো আছে, 3 monthsত 1200 আৰু 6 monthৰ আপোনাৰ 4000, 1 yearৰ আপোনাৰ 1000 মান্থলি 7000কে ফাইনেলি মান্থলি 700। 3 মাহৰ 2200 টকা। ইয়াৰলি হ'ল আপোনাৰ 7000। চৰকাৰ চক ধোলা, চৰকাৰ চক বুলি কয়, তাক খাটনিয়াপাৰা জিপি।